নাহিল নেকি? আপোনালোক আহি পালে? আপোনালোক মেডিকেলত বুজি পাব লাগে। এইফালে যাওক, বেকত যাওক, আপুনি বেকত যাওক, বেকত ব্ৰহ্মপুত্ৰ পানী বাঢ়ি অহাৰ লগে লগে আমাৰ শালমৰা বৰবোকা গাঁৱৰ আৰু সদৌ শালমৰাত আলি ছিগিব হৈছে। গতিকে ৰাইজসকল আপোনালোক সচেতন হৈ থাকক আৰু যি খোৱা বস্তু সামগ্ৰী আছে সকলো সামগ্ৰী লগত লৈ আহক। লাগিব আৰু সাহায্য বহুত খোৱা সামগ্ৰীও লাগিব। গতিকে আপুনি সোনকালে ব্যৱস্থা কৰি দিয়ক। শালমৰা বৰবোকা মাথাউৰি ছিগিছে। হয় ছাৰ, আমাৰ SDRF NDRF বাহিনী এতিয়া গৈ আছে। হয় হয়, আপোনালোক মানুহখিনি যোনসকল সেই জেগাখিনিত আছে তেওঁলোকক হয় এটা ভাল ছেফ জেগাত যাবলৈ কওক। ঠিক আছে, ওখ স্থান আছে তাতে আনিবলৈ ব্যৱস্থা কৰিছোঁ বাৰু। হয়, গৰু ছাগলী যিমান যত আছে চব এটা ছেফ জেগাত যাওক। হয় হয়, হাই ৰাইজ প্লেটফৰ্মত যাওক সকলোবোৰ। ঠিক আছে। आपको हम मिट्टी बना देंगे, उसमें सब महिला है, गाँव वाली है, ठीक है ना? लाइन 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 ले लीजिए। लाइफ जैकेट के तो দেখা পাইছে যে আজি আমাৰ 3 দিনীয়া কাৰ্যসূচীৰে এটা ৰেভিনিউ সাৰ্কুল লেভেল ইমেক্স বুলি কয়। তো বিশেষকৈ ইমাৰ্জেঞ্চি মেনেজমেণ্ট এক্সাৰচাইজ আমাৰ মাজুলী ডিষ্ট্ৰিক্টত উজনি মাজুলী ৰেভিনিউ সাৰ্কুলৰ আণ্ডাৰত এইটো আমাৰ পতা হৈছিল। আৰু এইটো বেছিকেলি আমি
লক্ষ্য আছিল যে আমি ফ্লাড এফেক্টেড এৰিয়াত আমি এইটো পাতিব পাৰিলে বেছি ভাল হ'ব কাৰণ সেই মানুহখিনিয়ে দেখা পাব আৰু মানুহখিনিয়ে অলপ এৱাৰনেছ ক্ৰিয়েট হ'ব যাৰ কাৰণে আমি শালমৰা বুলি যিটো বিশেষকৈ মাজুলীত আপোনালোকে জানে শালমৰা বুলি জেগাটো সদায় বানপানীৰ কাৰণে আমাৰ ভুক্তভোগী হৈ থাকিবলগীয়া হয় সেইকাৰণে আমি ভাবিলোঁ যে শালমৰা অঞ্চলত এই 3 দিনীয়া কাৰ্যসূচীটো পৰহিৰ পৰা আমি পাতিছিলোঁ আৰু আমি আজি মকডিল কাৰ্যসূচীটো কৰিলোঁ ইয়াত আখৰাটো আপোনাৰ যিটো আখৰা হৈছে আজি বানপানীৰ ওপৰত কৰা হৈছিলে আৰু সেই বানপানী আখৰাটো বেছিকেলি আমাৰ এটা লক্ষ্য আছিল যে সকলো ডিপাৰ্টমেণ্টক আমি এৱাৰনেছ কৰিবৰ কাৰণে ডিপাৰ্টমেণ্টবিলাকে যাতে যিকোনো দুৰ্যোগৰ সময়ত যেতিয়া তেওঁলোকে আমাৰ ৰেছপন্স কৰিবলগীয়া হয় বেছিকেলি আমাৰ যিখিনি লাইন ডিপাৰ্টমেণ্ট ফাৰ্ষ্ট আমাৰ ৰেছপন্স হ'ল NDRF থাকে SDRF থাকে চিভিল ডিফেন্স থাকে তেনেধৰণে আমাৰ চিকিউৰিটি বুলি আমাৰ টীম থাকে চাৰ্কুলত এই গোটেই সকলোবিলাকক আমি লৈ আৰু অল লাইন ডিপাৰ্টমেণ্ট যিমানবিলাক ডিপাৰ্টমেণ্ট ভেটেনেৰীৰ পৰা ধৰি হেল্থৰ পৰা ধৰি আমাৰ PHC আপোনাৰ এডুকেশ্যন ছ'চিয়েল ৱেলফেয়াৰ সকলো ডিপাৰ্টমেণ্টক আমি লগত লৈ পেলাই যিমান ৰেছপন্স কৰিব লগা হয় এটা ৰিলিফ কেম্পত কি ধৰণে কৰিলে আমি মানুহবিলাকে আমি সেই সময়বিলাকত একচুৱেল চিটুৱেশ্যনবিলাকত আমি কাম কৰিব পাৰিম সেই একচুৱেল চিটুৱেশ্যনটো আমি কৰিব পৰাকৈ আজি আমি প্ৰস্তুতিখিনি কৰিলোঁ আৰু সেই প্ৰস্তুতিখিনি মাজুলীত বিভিন্ন সময়ত হৈ আহিছে আৰু আমি ভাবোঁ এনেকুৱা ধৰণৰ প্ৰস্তুতিবিলাকে আমাৰ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে যিটো পদক্ষেপ লয় প্ৰত্যেক বছৰে আমাৰ কিছুমান এনেকুৱা মকডিল আখৰা হৈ থাকে এনেকুৱা ৰেভিনিউ চাৰ্কেলত হওক বা ডিষ্ট্ৰিক্ট লেভেলত আমাৰ কিছুমান এৱাৰনেছ কেম্পেইন হৈ থাকে এই কেম্পেইনবিলাকে আমাৰ ভাবোঁ ৰাইজকো সজাগ কৰিব আৰু লগতে ডিপাৰ্টমেণ্টবিলাকক কিছু হ'লেও এইবিলাক ষ্ট্ৰেংথেনিং কৰাত সহায় কৰিব আৰু এইটোৱে আমি লক্ষ্য ৰাখি পেলাই এই 3 দিনীয়া কাৰ্যসূচীটো আজি মকডিলটো আমি ইয়াতে আমি শেষেলি আমাৰ গাঁও প্ৰধানসকলক যিমান গাঁও প্ৰধান মানে অকল গ্ৰাছৰুটত কৰা অকল গাঁও প্ৰধান নহয় আশা ANM আৰু যিবিলাক আমাৰ খালাচী থাকে প্ৰত্যেক ডিপাৰ্টমেণ্টৰ সেই সকলো ডিপাৰ্টমেণ্টৰ যিবিলাক গ্ৰাছৰুটত কাম কৰে তেওঁলোকক লৈ পেলাই আমি কাম কৰিছোঁ ইভেন আমি যিসকল গাঁৱৰ মুখ্য ব্যক্তি যোনবিলাকে সদায় লিড লয় VLMCC আমাৰ থাকে সেই VLMCC মেম্বাৰবিলাকক আমি ইনভলভ কৰাইছোঁ মুঠতে আমি এটা একচুৱেল চিটুৱেশ্যনত যিবিলাক মানুহ সঁচাকৈ লাগে সেই মানুহখিনিক লৈহে আমি কাম কৰিছোঁ আৰু সেই উদ্দেশ্য লৈ ডিজাষ্টাৰ মেনেজমেণ্টৰ দুৰ্যোগ প্ৰশমন বিভাগে আমাৰ জিলা পৰ্যায়ত হওক বা ৰাজ্যিক পৰ্যায়ত এইটো উদ্দেশ্য আছিল যে আমি একচুৱেল মানুহবিলাকে যাতে এই চিটুৱেশ্যনটোত আমি কি হয় সেই বস্তুটো জানিব পাৰে সেইটোক লৈ আমি কৰাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ